নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম আজি আমি এটা ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যে ত্ৰিকোণমিতি চেপ্টাৰ আছে ত্ৰিকোণমিতি পৰিচয় 8 নম্বৰ চেপ্টাৰ তাৰ পৰা মেট্ৰিকত কি এমসিকিউ আহিব পাৰে কমন এমসিকিউ কি আছে বা কেনেকৈ সলভ কৰিব লাগে এমসিকিউ খিনি আমি সেই বিষয়ে আলোচনা কৰিম গতিকে প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি বাকি কেইটা চেপ্টাৰৰ এমসিকিউ এনেকুৱা ইম্পৰ্টেন্ট এমসিকিউ বিলাক আলোচনা কৰিছো তো তোমালোকৰ এটা চোৱা নাই হেতু ভিডিঅ' চাই লবা এটা প্ৰথম প্ৰশ্নটো কি দিছে চোৱা যে আমাক দিয়া আছে sin a ৰ মান দিয়া আছে 3/4 তো আমাক উলিয়াব দিছে cos a ৰ মান কিমান হ'ব যে sin θ মানটো দিয়া আছে আমাক cos θ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া এটো উলিয়া দুটা নিয়ম আছে এটা হলে আমি ত্ৰিভুজৰ বাহুৰ যেটো নিয়ম আছিল হেতু এপ্লাই কৰিব পাৰো নহলে আমাৰ sin আৰু cos ৰ যেটো ৰিলেচন আছে sin স্কয়াৰ + cos স্কয়াৰ = 1 হেতু আমি ইউজ কৰি কেনে কৰিব পাৰো তোমাৰ দুটা পদ্ধতি শিকাই দিম কাৰণ যেটো ত্ৰিভুজৰ বাহু উলিওৱাৰ পদ্ধতি আছে বাহুৰ নিয়মেৰে কৰিব লগা হেতু শিকিলে তোমালোকে বেলেগ কোৱেশ্চন আহিলে ৰাহুল 10 ৰ মান দিয়া আছে তেনহলে আমাক যদি কতৰ মান উলিয়াব দিয়া বা সেকৰ মান দিয়া আছে আমাক sin ৰ মান উলিয়াব তেনহলে আমি কেনেকৈ উলিয়াম এটো শিকিলে তোমালোকে গোটেইটা অংক কৰিব পাৰিবা এতিয়া প্ৰথমতে আহিলে আমাৰ যেটো sin স্কয়াৰ হেতুটো পদ্ধতিৰে কৰিলো আমি sin স্কয়াৰ প্লাস cos স্কয়াৰ a = 1 আমি এটো পাই আহিছো অলৰেডি আমি জানো যে cos স্কয়াৰ sin স্কয়াৰ θ = প্লাস cos স্কয়াৰ θ = 1 তেমি অভেদ পাই আহিছো তো এই অভেদ মতে যদি আমি কৰি যাও তেনহলে আমাক cos ৰ মান উলিয়াব লাগে তেনহলে কি লিখিব পাৰিম এখিনি cos স্কয়াৰ a = 1 - sin স্কয়াৰ a আমি এনেকা লিখিব পাৰিম এটো আকৌ যদি আমি কৰো cos a equal আমি কি লিখিব পাৰি √1 - sin স্কয়াৰ a এই স্কয়াৰটো আছে বিনা সমাজনে এটো সাধাৰণতে কি হল √, হৈ আহিলে হৈ গলে কিনিলে এটা আমি cos a মানটো পাই গলো এটা যদি sin ৰ মানটো বহাই দিও আমি সৰল কৰিলে এখিনি cos ৰ মানটো পাই যাম গতিকে সৰল কৰি দিয়া 1 - sin স্কয়াৰ মানে কিমান sin ৰ মান আছে 3/4 sin স্কয়াৰ দিয়া আছে গতিকে আমি কি কৰিম 3/4 টো আমি স্কয়াৰ দি দিম হয় এতিয়া √, দি দিয়া এটো 1 - এটো কৰিলে কিমান হ'ব 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে আমাৰ কিমান হ'ব 16 তো এটো কৰিলে কিমান পাম আমি 16 তো আমি পাৰো এলসিএম 16 পাই গলো এটা 16 - 9 অৰ্থাৎ আমি কিমান পাম এটো যে √7/16 √, টো ওপৰত দিলো 7 তলত দিলো 16 এটা √7 তো আমি 7 আই পাম কাৰণ √7 আমি 7 ৰ মানটো উলিয়াব নোৱাৰো তো 16 ৰ √, হলে আমি কিমান পাম 4 পাম গতিকে আমি উত্তৰটো কিমান পাই গলো এতিয়া √7/4 এটো যেটো আমাৰ অপচন ডি দিয়া আছে এটো শুদ্ধ উত্তৰ তো তোমালোকে এটো এনেকৈ যদি sin আৰু cos ৰ ভিতৰত উলিয়াব দিয়া এনেকৈ এটো ইউজ কৰি কেনে কৰিব পাৰা এই যদি বেলেগ প্ৰশ্ন হয় ধৰা হল sin ৰ মানটো দিয়া আছে cos ৰ মান উলিয়াব লাগে তেনেহলে আমি কেনেকৈ কৰিম তেতিয়া ত্ৰিভুজৰ যেটো সূত্ৰ আছে ত্ৰিভুজৰ যেটো আমাৰ সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত যেটো বাহুৰ মান লৈ কেনে কৰিব লাগে হেতু পদ্ধতিও মই আলোচনা কৰিছো এটো চয়েস চাই লোৱা তেনেহলে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে বেলেগ এমসিকিউ আহিলে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া চোৱা হেতু পদ্ধতিৰে আমি কেনেকৈ কৰিম যেহেতু আমাক sin ৰ মান দিয়া আছে sin a = আমাক কিমান দিয়া আছে 3/4 এটো দিয়া আছে হয় এতিয়া যদি আমাক কয় যে sin ৰ অনুপাতটো কি আছিল মই যদি খুদা কি আছিল sin ৰ অনুপাতটো আমি পাই আহিছো যে sin = লম্ব বাই কৰ্ণ আছিল বা cos = ভূমি বাই কৰ্ণ আছিল তো তেনেকৈ আমি কি কৰিম sin ৰ ক্ষেত্ৰত আমি কি লিখি দিম এতিয়া লম্ব বাই কৰ্ণ বুলি লিখি দিম লম্ব ডিভাইডেড বাই কি হ'ব এটো কৰ্ণ যেটো অনুপাত যাৰ যি হয় sin ৰ ক্ষেত্ৰত হলে sin ৰ অনুপাতটো লিখিম এটো তোমালোকে পাই আহিছে অলৰেডি বা cos ৰ ক্ষেত্ৰত হলে cos টো লিখিম tan ৰ ক্ষেত্ৰত হলে tan ৰ লিখিম বাকি যি অনুপাত দিয়া আমি সেই হিচাপে তাৰ অনুপাতটো লিখি দিম এনেকৈ ইকুৱেল টু আমি কি লিখিম এতিয়া এটো যেটো মান দিয়া আছে 3/4 তো ইয়াৰ পৰা আমি চালে কি লিখিব পাৰো লম্বৰ মানটো লিখিব পাৰো কিমান লম্ব = 3k লিখিব পাৰো আৰু কৰ্ণ = আমি কি লিখিব পাৰো 4k মানে ইয়াতে k এটা পূৰণ কৰি কেনে k টো অখণ্ড সংখ্যা আছিল তো আমি লম্বৰ মানটো 3 লিখি ললো আৰু কৰ্ণৰ মানটো কি লিখিছো 4 লিখিছো লম্বটো 3 আৰু কৰ্ণটো 4 হয় এতিয়া আমি এটা ত্ৰিভুজৰ সমকোণ ত্ৰিভুজৰ লম্ব পাই গলো কৰ্ণ পাই গলো আমাক কি লাগে ভূমি লাগে তো হেতু আমি প্ৰথমতে উলিয়াই লম ইয়াতে হেতু উলিয়ালে কি হ'ব যে আমি জানো যে কি লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ = কি হল কৰ্ণ স্কয়াৰ এটো সূত্ৰ আছিল আমাৰ পাইথাগোৰাছৰ যেটো উপপাদ্য আছিল হেতু ইউজ কৰি কেনে আমি কৰিম এতিয়া কইলে ভূমি স্কয়াৰটো যেটো ভূমি মানটো লাগে তো ভূমিটো ৰাখি দিলে পিনে বাকিখিনি হৰ মান এটো চলি লৈ গলো কৰ্ণ স্কয়াৰ মাইনাস কি হল এটো লম্ব স্কয়াৰ তাৰ মানে ভূমি = আমি কিমান পাম √, এটো স্কয়াৰ আছিল গতে √, দি দিলো কৰ্ণৰ মানটো বহাই দিয়া কৰ্ণৰ মান আছে 4k স্কয়াৰ তাৰ মানে আমি এটো লিখিলো 4k আৰু লম্বৰ মানটো কিমান আছে 3k গতিকে আমি লিখি দিম কি 3k স্কয়াৰ হৈ গলে খিনি এতিয়া মানটো সৰল কৰি দিয়া 4k মানে আমি লিখিব পাৰিম 16k স্কয়াৰ মাইনাস 3k স্কয়াৰ মানে আমি কি লিখিম 9k স্কয়াৰ অৰ্থাৎ এটো মান কিমান হ'ব আমাৰ 16 ৰ পৰা 9 গলে 7k স্কয়াৰ অৰ্থাৎ আমি পাম √7k যেটো k স্কয়াৰ ৰ ওপৰত স্কয়াৰ আছে গতিকে স্কয়াৰটো নোহোৱা কেনে kটো বাহিৰত হৈ গল এতিয়া আমি ভূমিটোৰ মান পাই কিমান পাই গলো √7k তো আমাক উলিয়াব দিছে কি cos ৰ মান এতিয়া cos ৰ অনুপাতটো জানিব লাগিব cos মানে কি আছিল যে ভূমি বাই কৰ্ণ আছিল cos = ভূমি বাই কৰ্ণ পাই আহিছো অলৰেডি তো আমি লিখিম এতিয়া কি cos a = ভূমি বাই
কৰ্ণ গতিকে ভূমিৰ মানটো কিমান পালো আমি এটো ভূমিৰ মান √7k গতিকে √7k লিখি দিয়া আৰু কৰ্ণৰ মানটো আমি অলৰেডি পাই আহিছো কিমান 4k k কেনসেল হ'ল থাকিলে কিমান এতিয়া √7/4 তো তোমালোকে এনেকৈ সেম উত্তৰ পাই গলো গতিকে এটো নিয়মত কৰিলে এনেকৈ কৰিব লাগিব আৰু যদি আমি যেটো অভেদ ব্যৱহাৰ কৰি কেনে কৰো তেনেহলে এনেকৈ কৰিব পাৰো এটা অভেদটো ক্ষেত্ৰত আমি সাইন আৰু সাইনত দিয়া আছে কসৰ ক্ষেত্ৰতহে আমি এটো অভেদ ব্যৱহাৰ কৰিব পাৰিম কিন্তু আমি যদি এই নিয়মটো পদ্ধতিতে শিকি লও বা এই পদ্ধতিটো আমি জানো তেনেহলে এই সাইনৰ দিয়া থাকিলে আমি বেলেগ যি কোনো অনুপাত উলিয়াব পাৰো tan cot cos x x যি উলিয়াব পাৰো তেনেহলে আমি কি একদম এই নিয়মটো ইজিলি কৰিব পাৰিম গতিকে তোমালোকে এটো নিয়ম জানি থবা বা এটো জানি থবা দুটা ইম্পৰ্টেন্ট হয় গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ সাইন আৰু cos নি বেলেগ বেলেগ কিবা আহিব পাৰে গতিকে নিজে প্ৰেক্টিস কৰি চাবা পৰীক্ষাত আহিব পাৰে এটো এবাৰ মই প্ৰশ্নটো কি দিছে যে এটো দিয়া আছে 1 + sin θ * 1 - cos θ বা 1 + cos θ * 1 - cos θ তো আমাৰ উলিয়াব দিছে এটোৰ মান কিমান হ'ব এতিয়া আমি কেনেকৈ কৰিম এটো আগৰ নিচিনা সৰল কৰিলে হৈ গল যে 1 + sin θ * 1 - sin θ ডিভাইডেড বাই আমাৰ কিমান আছে 1 + cos θ * 1 - cos θ হৈ গল এতিয়া আমি যদি চাও এটো এটা সূত্ৰত এটা অভেদ ইউজ কৰিব পাৰো আমি এটা আমি অলৰেডি সূত্ৰ এটা পাই আছো যে কি a + b * a - b আমি নিবলে সূত্ৰ পাই আছো এটো মানে কি আছিল আমাৰ a² - b² গতিকে a² - b² আমি এতিয়া এইখিনি বস্তু ইয়াতে এপ্লাই কৰিব পাৰিম সোৱা যদি আমি 1 টো a বুলি ধৰো sin θ টো যদি b বুলি ধৰো তেনেহলে কি হ'ব a + b * a - b ইয়াতে যদি চাও 1 টো a আৰু cos θ টো b হয় তেনেহলে কি হ'ব a + b a - b গতিকে আমি a² - b² লিখি দিব পাৰিম এইখিনি হলনি তো ইয়াতে a আছিল 1 গতিকে 1² sin θ টো b আছিল গতিকে sin² θ এটো 1 a² - b² আকাৰত আহি গল নেক্সট তলৰ পাৰ্টটো আমি তেনেকৈ লিখিব পাৰো হৰটো 1² - cos² θ হৈ গল এতিয়া 1² মানে কি আছিল 1 হয় গতিকে 1 - sin² θ ডিভাইডেড বাই কি 1 - cos² θ এতিয়া আমি 1 - sin² θ মান আমি নিৰ্দিষ্ট মান এটা পাই আছো বা 1 - cos² θ আমি মান পাইছো কৰ পৰা পাইছো ইয়াৰ আগৰ অংকটো যদি ইউজ কৰিছিলো অভেদ কি অভেদ আছিল আমাৰ sin² θ plus cos² θ ইকুৱেল টু আমাৰ কিমান আছিল 1 আছিল তো ইয়াৰ পৰা যদি আমি cos² ৰ মান উলিয়াও তেনেহলে কি হ'ব 1 - sin² হ'ব আকৌ যদি sin² ৰ মান লিখো কি হ'ব 1 - cos² θ হ'ব গতিকে আমি লিখিব পাৰিম কি 1 - sin² θ মানে লিখিব পাৰিম cos² θ আৰু 1 - cos² মানে আমি লিখিব পাৰিম কি sin² θ এতিয়া আমাক যেহেতু অপচন এইটো অপচন দিয়া নাই আমাক কি দিয়া আছে ইয়াতে cos² θ tan² θ sin² θ আৰু cos² θ এতিয়া আমি জানো যে কি sin θ / cos θ মানে আমি পাই আহিছো tan θ বা ইয়াৰ অপোজিট ইয়াৰ উল্টাটো কি আছিল cos θ ডিভাইডেড বাই sin θ তো cos θ / sin θ মানে আমি পাই আহিছিল কি cot θ এতিয়া ইয়াতে কি আছে cos θ / sin θ তাৰ মানে আমি কি লিখিব পাৰো cot θ লিখিব পাৰো আৰু দুটাতে যেটো স্কয়াৰ লিখা আছে তাৰ মানে আমি এটো কি লিখিব পাৰিম cos² θ গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন এটো শুদ্ধ cos² θ তো তোমালোকে এনেকৈ সলভ কৰি কেন ধুনিয়াকৈ শুদ্ধ উত্তৰটো উলিয়াব পাৰিবা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাৰ কাৰণে চাব পাৰা এতিয়া এবাৰটো সোৱা কি দিছে যে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 + tan² 30 ডিগ্ৰী মান আমাক উলিয়াব দিছে তো এটো আমি একদম সিম্পল কৰিব পাৰিম কাৰণ আমি tan 30 ডিগ্ৰী মান যেটো জানোই tan 30 ডিগ্ৰী মানটো যদি আমি বহাই দি কেনে সলভ কৰি দিও তেনেহলে ধুনিয়াকৈ আমি কি কৰিব পাৰিম এই উত্তৰটো পাই যাম এতিয়া লিখি লও এখিনি tan 30 ডিগ্ৰী divided by 1 plus tan square 30 degree এতিয়া আমি এখিনি মানখিনি বহাই দিম যে tan 30 ডিগ্ৰী মান আমি কিমান জানো tan 30 ডিগ্ৰী মান কিমান আছিল আমাৰ 1/√3 আছিল গতিকে এটো 1/√3 লিখি দিয়া 2 1/√3 2 পূৰণ 1/√3 হৈ গল নেক্সট 1 আছে 1 লিখি দিয়া প্লাস tan square 30 ডিগ্ৰী গতিকে এটো কিমান হ'ব 1/√3 হোল স্কয়াৰ হৈ গল এতিয়া আখিনি সৰল কৰি দিয়া এটো কিমান হ'ব পূৰণ কৰিলে 2/√3 হৈ গল আৰু ওপৰত এটো কিমান হ'ব 1 plus 1/3 কাৰণ 1 square মানে 1 হৈ গল √3 square মানে কিমান 3 পাই গলো তলৰখিনি ভগ্নাংশৰ যোগ কৰি দিয়া ওপৰত 2/√3 থাকি গল ওপৰত এখিনি যোগ কৰিলে কিমান হ'ব 3 plus 1 তাৰ মানে আমি যে সৰল কৰি দিও কেনেকুৱা হ'ব √2/√3 আৰু ওপৰত থাকিলে কিমান তলত থাকিলে কিমান 4/3 এটা ভগ্নাংশ দুটা আহি গল যে ভগ্নাংশত ভগ্নাংশ আছে তাৰ মানে কি আমি এটো হৰণটো পূৰণ কৰিব লাগিব গতিকে ওপৰৰ ভগ্নাংশটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া দি পূৰণ চিন দি এটো ভগ্নাংশ উল্টাকৈ লিখিব লাগে 3/4 গতিকে এটো কৰিলে কিমান হ'ব এটা 2 ৰে 4 দুইবাৰ হৰণ গল আৰু √3 ৰে 3 কিমান বাৰ যায় √3 বাৰ গল গতিকে আমি পাই গলো কিমান এটো √3/2 এটা √3/2 টো ইয়াতে মান দিয়া নাই কোনটো ভ্যালুৰ মান সৰি √3/2 টো আমাৰ অপচনত দিয়া নাই এতিয়া আমি চাব লাগিব ইয়াৰে কোনটো অপচন বা কোনটো উত্তৰ √3/2 হয় এতিয়া আমি জানো যে cos 60 ডিগ্ৰী মান কিমান হয় √3 cos 60 ডিগ্ৰী মান কিমান হয় 1/2
2 হয় বা sin 60 ডিগ্ৰী মান কিমান √3/2 গতিকে আমি পাই গলে কিমান sin 60 ডিগ্ৰী √3/2 গতিকে আমাৰ এটো উত্তৰৰ কাৰণে শুদ্ধ অপচনটো কি হ'ব sin 60 ডিগ্ৰী মান এবাৰ প্ৰশ্নটো চোৱা কি দিছে যে 10a + b মান দিয়া আছে √3 আৰু 10a - b মান আমাৰ কিমান দিয়া আছে 1/√3 এটো আমাক উলিয়াব দিছে ইয়াতে যেটো a আছে সেই a ৰ ভ্যালু উলিয়াব দিছে তো তোমালোকে এনেকুৱা অংক উদাহৰণটো পাই আছে বা এক্সাৰসাইজটো আছে এনেকুৱা অংক তো কেনেকৈ কৰিব লাগে একদম সিম্পল হয় প্ৰথমতে লিখি লোৱা 10a + b = আমাৰ কিমান দিয়া আছে √3 আৰু 10a - b আমাক কিমান দিয়া আছে 1/√3 হয় এতিয়া আমি এই দুটাৰ পৰা কেনেকৈ কৰিম চোৱা আমি প্ৰথমতে 10a + b টো লিখি লম এনেকৈ 10a + b এটা √3 আমি কিমান জানো কিমান ডিগ্ৰী মান 10 কিমান ডিগ্ৰীৰ মান কি হয় √3 হয় হেতু জানিব লাগিব 10 যেটো 60 ডিগ্ৰী মান √3 গতিকে আমি এই √3 হলনে কি লিখি দিব পাৰো 10 60 ডিগ্ৰী লিখিব পাৰো কাৰণ এটো আমাৰ 10ত যেটো দিয়া আছে আমি কি কৰিম যেটো অনুপাতত দিয়া থাকে 10ত থাকে 10ত লিখিব লাগিব এটো যদি সাইনত থাকে সাইনত লিখিম বা যদি cosত থাকে cosত লিখিব লাগিব যে 10ত আছে যেটো গতিকে আমি এটো কি লিখি দিম 10 60 ডিগ্ৰী মান √3 গতিকে হৈ গলে খিনি তো ইয়াৰ পৰা কি হ'ব দুফালৰ পৰা 10 10 নোহোৱা কেনসেল হৈ যাব গতিকে থাকিব কিমান a + b = 60 ডিগ্ৰী আকৌ যদি ইয়াতে চাও একে নিচিনা কি হ'ব এটো 10a - b = আমি কিমান পাও 10 কিমানৰ মান 1/√3 চাব লাগিব আমি জানো যে কি 10 30 ডিগ্ৰী মান কি হয় 1/√3 হয় গতিকে আমি এটো লিখিম কি 10 30 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰিম এতিয়া দুফালৰ পৰা 10 10 কেনসেল হ'ল থাকিলে কিমান a - b = 30 ডিগ্ৰী এটা আমি দুটা ইকুৱেচন পাই গলো a + b = 60 ডিগ্ৰী আৰু a - b = 30 ডিগ্ৰী তো আমি যদি এই দুটা ইকুৱেচন যোগ কৰি দিও এটো 1 নম্বৰ ইকুৱেচন আৰু এটো আমাৰ এটো কি 2 নম্বৰ ইকুৱেচন তো আমি যদি দুটা ইকুৱেচন যোগ কৰি দিও তেনেহলে আমি a ৰ ভ্যালুটো পাই যাম সাবা 1 + কি কৈছো 2 গতিকে আমি ইকুৱেচন যোগ কৰা মানে কি সমান চিহ্নৰ যেটো বাওপক্ষত আছে ইয়াতে সমান চিহ্নৰ যেটো বাওপক্ষত আছে বাওপক্ষ বাওপক্ষ যোগ কৰিব লাগে আৰু সৌপক্ষই সৌপক্ষৰ লগত যোগ কৰিব লাগে গতিকে আমি এটো আৰু এটো যোগ কৰি দিম যে a + b প্লাস কি আছে a - b আমি এটো আৰু এটো যোগ কৰিলো ইকুৱেল চিন দিলা আকৌ এবাৰ এটো লিখিলো 60 প্লাস কিমান আছে 30 এটা এখিনি সৰল কৰি দিয়া প্লাস b - b কাটা কাটি গল তো a + a মানে কিমান হল twice a = 60 + 30 কিমান 90 ডিগ্ৰী গতিকে a = আমাৰ কিমান হ'ব এতিয়া 90 ডিগ্ৰী / 2 তাৰ মানে 45 ডিগ্ৰী এটা 45 ডিগ্ৰীটো আমি a ৰ মান পাই গলো তোমালোকে হয়তো পৰীক্ষাত b ৰ মান দিয়া উলিওৱা আহিব পাৰে বা a b দুটাৰ মান উলিওৱা আহিব পাৰে বা a b দুটাৰ মান উলিয়াকে যোগ কৰিব দিব পাৰে তেতিয়া আমি কেনেকৈ কৰিম যে a ৰ মানটো দিয়া আছে 45 পাই গলো ইয়াৰে যিকোনো এটা ইকুৱেচনত a ৰ মানটো বহাই দিয়া b ৰ মানটো পাই যাবা তাৰ পিছত যদি a + b উলিয়াবলৈ হেতু যোগ কৰিলে হল বা a - b উলিয়াবলৈ হেতু বিয়োগ কৰিলে হল বা যদি a আৰু b সিঙ্গল মান হয় তেতিয়া মানটাও পাই গলো গতিকে এতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন সি দিয়া আছে 45 ডিগ্ৰী গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এতিয়া আমাক কি কৈছে যে tan 65 ডিগ্ৰী আৰু cot 25 ডিগ্ৰী দুটা মান উলিয়াব দিছে কেনেকৈ উলিয়াম এতিয়া আমি এনেকুৱা অংক তোমালোকে 8.3 সাগে 8.3 অনুকূলনত পাই আহিছে 8.3 নহলে 8.2 অনুকূলনত পাই আহিছে কেনেকৈ কৰিব লাগে আমি যেটো পূৰক কোণৰ যেটো আমাৰ হয় আইছিলে শৰ্ত আছিল পূৰক কোণৰ শৰ্ত যেটো আমি এপ্লাই পাইছিল আমি কেনেকৈ সূত্ৰ সেইটো ইউজ কৰি কেনে আমি এটা অংক কৰিব লাগে তো এনেকৈ দিয়া থাকিলে অংক যদি 60 ডিগ্ৰী 45 ডিগ্ৰী বা 30 ডিগ্ৰী বা 0 ডিগ্ৰী 90 ডিগ্ৰী থাকে তেনেহলে আমি মানটো কম পাও কিন্তু 65 25 এনেকুৱা হলে আমি মানবিলাক নাজানো তো গম পাবা যে এনেকুৱা কোণ হলে সদায় পূৰক কোণ হৈ থাকিব মানে এই দুটাৰ যোগফল কি হ'ব সদায় 90 ডিগ্ৰী হ'ব তোমালোকে কি কৰিব লাগিব এই দুটা পূৰক কোণৰ যেটো শৰ্ত আছিল হেকিটা ইউজ কৰিব লাগিব এটা পূৰক কোণৰ শৰ্ত মতে আমাৰ কি আছিল যে tan থিটা = আমাৰ কি আছিল cot 90 ডিগ্ৰী - থিটা এটো সূত্ৰ আছিল যে tan ৰ যদি মান কিবা এটা এংগল থাকে সেই এংগলটো কি হ'ব লাগিব cot 90 ডিগ্ৰীৰ পৰা সেই এংগলটো বিয়োগ কৰিলে যিমান পাও হেতুৰ সমান হয় এটা আমি চাও ইয়াতে 65 আৰু 25 যদি 65 টো 90 পৰা বিয়োগ কৰিলে আমি কিমান পাম 25 পাম গতে মিলি আছে এই দুটা তো আমি হেতু এপ্লাই কৰিম কি লিখিম ইয়াতে যে tan থিটা = আমি কি লিখিব পাৰো যে cot 90 ডিগ্ৰী - থিটা লিখিব পাৰো গতিকে আমি লিখি দিম কি cot tan থিটা হলে cot লিখিলো আৰু 90 ডিগ্ৰী - থিটা 65 ডিগ্ৰী ইয়াতে 6 থিটা মানে 65 আছিল গতিকে আমি 65 লিখি দিলো বাকি cot 25 টো এনেকৈ থাকিলে এতিয়া চোৱা এটো ওপৰত cot আহি গল আৰু এটো 90 পৰা 65 গলে কিমান থাকিব 25 ডিগ্ৰী এটো সেম cot 25 ডিগ্ৰী হৈ গল এতিয়া আমি দুটাতে cot 25 পালো মানে কি এটো এটো হৰণ কৰিলে আমি উত্তৰটো কিমান পাম 1 পাম তো তোমালোকে এনেকুৱা ধৰণৰ অংক আহিলে মিলি থকা অংক আহিব জাস্ট পূৰক চিহ্নৰ যেটো সূত্ৰ আছিল যে tan ৰ উল্টাটো cot হয় বা sin ৰ উল্টাটো cos হয় বা sec ৰ উল্টাটো কি হয় cosec হয় তো হেতু হেকিটা যেকিটা অভেদ আছিল হেকিটা অভেদ এপ্লাই কৰিলে তোমালোকে ধুনিয়াকৈ মানটো উলিয়াব পাৰিবা গতিকে এনেকুৱা ধৰণৰ যেটো 8.3 নহলে 4 পাহৰিলো 4 নহয় 8.2 নহলে 3 তাৰ অনুকূলত আছে এনেকুৱা অংক তোমালোকে হেকিটা অংক অলপ চাই যাবা পৰীক্ষাত তেনেকুৱা অংক আহিব পাৰে এমসিকিউ গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন এ যেটো 1 দিয়া আছে এবাৰ প্ৰশ্নটো কি দিছে আমাক যে tan a আৰু cot b ৰ মান সমান যদি আমি লিখি লও কি হৈ আছে tan a ৰ মানটো কাৰ লগত সমান cot
b ৰ লগত সমান দিয়া আছে হয় এটা আমাক কৈছে a + b ৰ ভ্যালু কিমান হ'ব এটা কেনেকৈ উলিয়াম এটো এটা চোৱা আমি যদি মান বহাই কেনে চাও তেতিয়া আমি কৰিব পাৰিম বহলে আমি ইয়াৰ আগতে যেটো সূত্ৰ পাই আছিল হেতু যদি কৰিছো তেনেহলে আমি কৰিব পাৰিম কি হ'ব চোৱা যদি আমি চাও যে 10 এৰ মান 10 মানে কি 10 ৰ কোনটো ডিগ্ৰী মান যদি 30 ডিগ্ৰী মান চাও 10 30 ডিগ্ৰী মান আমি কিমান পাইছো 1/√3 আকৌ যদি কটৰ তালিকাখন চাও তেনেহলে কি হয় কট 60 ডিগ্ৰী মানটো কিমান হয় 1/√3 হয় বা 10 45 ৰ মান চালে আমি কিমান পাও 30 ডিগ্ৰী ক্ষেত্ৰত কি পালো 60 ডিগ্ৰী লগত সেম পালো যদি 10 ৰ মান 30 ডিগ্ৰী লোৱা হয় কটৰ মান কি 60 ডিগ্ৰীত সেম হয় আকৌ যদি 10 ৰ মান 45 লিখোৱা হয় তেনেহলে কটত কি হ'ব 45 তো সেম মানে পাও বা 10 ৰ মান যদি 60 ডিগ্ৰী লোৱা হয় তেনেহলে কট কিহৰ মান সেম হয় কট 30 ডিগ্ৰী মান সেম হয় আমি যদি যোগ কৰো গতে এটা কিমান পাম গতে এটা যোগফলটো a + b যোগফলটো আমি কিমান পাম 90 ডিগ্ৰী পাম 60 + 30 90 45 + 45 90 বা 60 + 30 90 তো তোমালোকৰ যদি মানখিনি নজনা তেনেহলে কেনেকৈ কৰিবা তাৰ কাৰণে আৰু এটা ঠিক আছে চোৱা যে আমি এই মাত্ৰ আগত যেটো অংক পাই আহিছিল পুৰা কোণৰ সূত্ৰ হেতু ইউজ কৰিম ইয়াতে যে কি লিখিম 10 a ইকুৱেল আমি কি লিখিব পাৰো এটো যে 10 90 ডিগ্ৰী minus b কাৰণ আমি মাত্ৰ পাই আছিল যে কি cot theta equal to 10 90 degree minus theta মানে cot b equal to কিমান হ'ব 10 90 degree minus b দুই পক্ষৰ পৰা 10 10 কেনসেল যাব থাকিব কিমান ইয়াতে a equal to 90 degree minus b এতিয়া আমাৰ a plus b উলিয়াব দিছে গতিকে b টো যদি আমি এটো সাইডে লৈ আহো তেনলে কি হ'ব a plus b equal to 90 degree অৰ্থাৎ আমি a আৰু b যোগফলটো আমি কিমান পাই গলো 90 ডিগ্ৰী ইয়াটাও 90 ডিগ্ৰী পাইছিল এনেকে মান বহাই চালো আৰু যদি আমি এনেকে কৰি চাও সৰল কৰি নহলে a plus b মানটো কিমান পালো 90 ডিগ্ৰী পালো গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন বি দিয়া আছে 90 ডিগ্ৰী এবাৰ আমাক কি দিছে যে 5 cos x square a minus 5 cos square a এর মানটো কিমান হয় তোমাক খুদিছে এটা কেনেকৈ কৰিম সব প্ৰথমতে আমি লিখি লৈছো এটো 5 cos x square a minus 5 cos square a এটো লিখি ললো আমি এটা ইয়াৰ পৰা আমি কি কৰিম দুটাৰ পৰা 5 5 তুমি কমন লব পাৰো গতিকে 5 টো আমি কমন লৈ লো ললে কি হ'ব 5 এটো cos x square a minus এটো কিমান আহিব cos square a হৈ গল এতিয়া চোৱা আমি cos x square আৰু cos square কাৰণে সূত্ৰ এটা পাইছো অলৰেডি সেই সূত্ৰটো আমি ইয়াৰে ইউজ কৰিম অভেদ এটা পাইছিলো অভেদটো আমাৰ কি আছিল যে cos x square a equal to 1 plus cos square a আমি এটা এটো এনেকুৱা এটা অভেদ পাইছিলো যে কি cos x square a equal to 1 plus cos square a তো ইয়াৰ পৰা যদি চাও আমি cos x square minus cos square মান লাগে গতি আমি ইয়াৰ পৰা উলিয়াব পাৰিম কেনেকৈ হ'ব যে cos x square a minus কি cos square a আমি কি কৰিলো cos square to ইপিনে প্লাস হৈ আছিল আমি সমানচোন এটো সাইডে লৈ আহতে কি হ'ল মাইনাস হৈ আহিলে ইকুৱেল টু 1 পাই গলো আমি তাৰ মানে কি এইখিনি হললে আমি কি লিখিব পাৰিম এটা ইয়াতে 1 লিখিব পাৰিম গতি আমাৰ উত্তৰটো হৈ গল 5 ইনটু কিমান হল এটো এখিনি মান 1 5 ইনটু 1 মানে কিমান 5 গতিকে আমি উত্তৰটো কিমান পালো 5 অপচন বি দিয়া আছে একদম সিম্পল অংক যদি তোমালোকে অভেদখিনি জানা গতিকে অভেদখিনি যিখিনি ত্ৰিকোণমিতি বেছি অভেদ নাই 3 4টা মানে আছে হেইটো তোমালোকে ধুনীয়া মনত ৰাখিবা তাৰপিছত বাকিখিনি অংক একদম ইজি হৈ যাব এবাৰ আমাক কি দিছে সোয়া sin 2a equal to 2 sin a cos a দিয়া আছে এতিয়া আমাক উলিয়াব দিছে ইয়াতে a এর ভ্যালুটো কি উলিয়াব লাগে এটা এটো উলিয়াৰ দুটা নিয়মত কৰিব পাৰো আমি এটা সূত্ৰ ইউজ কৰি কেনে কৰিব পাৰো অভেদ ইউজ কৰি কেনে আৰু নহলে আমি এইটা অপচন এটা বহাই কেনে আমি কৰি চাব পাৰো এটা যদি চাও অপচন বহাই 90 into 2 মানে কিমান হ'ব 180 তো sin 180 ডিগ্ৰী মানে আমি নাজানো তো আমি কি কৰিম 2 sin a 290 2 into sin a মানে কিমান 90 ডিগ্ৰী তো sin 90 ডিগ্ৰী মান কিমান পাই আছে আমি sin 90 ডিগ্ৰী মান 1 গতিকে 2 into 1 মানে কিমান হল 2 হৈ গল তো এটোৰ মান 2 হ'ব লাগিছিল এটো কিন্তু আমি নাম নাজানো যেহেতু গতিকে এটো বাদ দিলো নেক্সট 60 ডিগ্ৰী তো সোয়া এই 60 ডিগ্ৰী পূৰণ কৰিলে sin 2 into 60 ডিগ্ৰী মানে কিমান হল 120 ডিগ্ৰী আকৌ 120 ডিগ্ৰী ভ্যালুটো আমি নাজানো আকৌ এটো যদি চাও sin 2 60 ডিগ্ৰী মানে কিমান √3/2 গতিকে 2 টো কাটা গৈ উত্তৰটো কিমান থাকিব √3 থাকিব তাৰমানে এইখিনি মান √3 হল এইখিনি মান আমি নাজানো গতিকে আকৌ যদি চাও 30 ডিগ্ৰী ক্ষেত্ৰত চালে 30 into 2 হলে কিমান হ'ব 60 ডিগ্ৰী তো sin 60 ডিগ্ৰী মান √3/2 এখিনি পালো এখিনি 10 sin 30 ডিগ্ৰী মান কিমান 1/2 গতিকে 2 into 1/2 মানে 1 গতিকে 30 ডিগ্ৰী টো নহয় যদি 0 টো বহাইছো কি হ'ব সোৱা 2 into 0 মানে 0 sin 0 ডিগ্ৰী মান কিমান হ'ব 0 হল আকৌ 2 into sin a মান sin 0 ডিগ্ৰী তো sin 0 ডিগ্ৰী মান 0 2 into 0 মানে কিমান 0 ডিগ্ৰী অৰ্থাৎ আমাৰ উত্তৰটো কি হয় ডি অপচনটো হয় তো তোমালোকে এনেকা মানটো বহাই কেনে কৰি চাব পাৰা নহলে আৰু এটা সূত্ৰ আছে হেতু সব কেনেকৈ কৰিম অভেদ এটা আছে যে sin আমাক কি দিয়া আছে 2a equal to 2 sin a এটো দিয়া আছে হয় এতিয়া আমি ইয়াৰ পৰা কেনেকৈ কৰিম সো sin 2 এর কাৰণে সূত্ৰ এটা অভেদ আছে sin 2a মানে কি এটা সূত্ৰ আছিল যে কি sin 2a মানে 2 sin a আৰু cos a এনেকৈ এটা সূত্ৰ আছিল 2 sin a cos a আমি sin 2 এর হলনে এটো লিখিব পাৰো বাকি ইয়াতে তো সেম লিখি দিয়া 2 sin a এটা 2 sin a ইয়াতেও আছে 2 sin a ইয়াতেও আছে আমি যদি হৰণ কৰি লৈ যাও এটো ইয়াতে থাকিলে cos a equal to কিমান হ'ব এটো 2 sin a আৰু এটো কিমান হল 2
sin a এইখিনি আমি কি কৰিছো পূৰণ হৈ আছিল ইয়াতে ইয়াৰ পৰা এফালে হৰণ কৰি লৈ হলো দুপক্ষ কাটাকাটি যাব এটো থাকিল কিমান এতিয়া cos a = আমি পাই গলো কিমান 1 এটা cos কিমানৰ ডিগ্ৰী মান 1 হয় cos আমি জানো যে কি cos 0 ডিগ্ৰী মান 1 গতিকে আমি কি লিখি দিম এটো cos a = cos 0 ডিগ্ৰী অৰ্থাৎ cos কাটা গল থাকিলে কিমান ইয়াতে a = 0 ডিগ্ৰী অৰ্থাৎ অপচনটো আমি কি পাই গলো এটো উত্তৰ শুদ্ধ পাই গলো তো তোমালোকে এনেকৈ সূত্ৰটো ইউজ কৰি কেনে কৰিলে এনেকৈ উত্তৰটো পাবা আৰু যদি আমি মানখিনি বহাইছো ইয়াতে অপচন কিটা বহাইছো তেনে হলে আমি উত্তৰটো কি পাম 0 ডিগ্ৰী অপচনটোই পাম গতিকে আমাৰ কিটা শুদ্ধ উত্তৰটো কি হৈ গল অপচন ডি 0 ডিগ্ৰী এবাৰটো সোৱা কি দিছে যে এটা ট্ৰায়াঙ্গল ABC ত্ৰিভুজ এটাৰ কি আছে ABC ত্ৰিভুজ এটাৰ অন্তঃকোণ তিনটা কি A B আৰু C তো আমাক দিছে কি B + C/2 যেটো কচৰ অনুপাত হয় হেতু মান কিমান হ'ব খুদিছে এতিয়া আমি জানো যে কি ত্ৰিভুজৰ তিনিটা কোণ যদি A B C হয় তেনে হলে আমি কি লিখিব পাৰো তাৰ পৰা A + B + C অৰ্থাৎ তিনিটা কোণৰ যোগফলটো আমি কি লিখি দিব পাৰো 180 ডিগ্ৰী লিখিব পাৰো হয় তো ইয়াৰ পৰা আমাক কি লাগে এতিয়া B + C টো এক্সট্ৰাকে আছে আৰু A টো যেটো এক্সট্ৰাকে আছে গতিকে আমি B + C টো আমি কি লিখিব পাৰো এটা যদি B + C টো ৰাখি দিও দিকেনে আমি কি কৰো এটা B + C ৰাখি দিলো দিকেনে আমি 180 ডিগ্ৰী টো আমি ইয়াত ৰাখিলো A টো আমি সমানচিহ্ন ডিজিটেল লৈ আহিলো কি হল 180 ডিগ্ৰী - A হৈ গল তাৰ মানে আমি কি এইখিনি মান উলিয়াব গৈছো B + C/2 সেইখিনি আমি উলিয়াব গৈছো ইয়াৰ পৰা তো B + C = আমি কিমান পাই গলো 180 ডিগ্ৰী - A পালো তো আমি যদি দুই পক্ষতে 2 ৰে হৰণ কৰি দিও ইয়াতেও হৰণ কৰিলো ইয়াতেও 2 ৰে হৰণ কৰিলো হয় এতিয়া কিমান পাম এতিয়া B + C/2 এখিনি থাকিলে এনেকে এটো যদি চাও কি হ'ব 2 ৰে 180 একবাৰ আমি সেপাৰেট কে লিখিব পাৰো আৰু A/2 টোক আমি সেপাৰেট কে লিখিব পাৰো অৰ্থাৎ কিমান হ'ব এটো 90 ডিগ্ৰী - A/2 তো আমি B + C/2 মানটো আমি কিমান পাই গলো এতিয়া 90 ডিগ্ৰী - A/2 গতিকে আমি ইয়াতে বহাইছো মানটো কি হয় cos B + C / 2 তাৰ মানে কি হ'ব cos 90 ডিগ্ৰী - কি আছে A/2 আমি B + C মানটো কিমান পাই গৈছো A/2 90 ডিগ্ৰী - A/2 পাইছো তো হেতু লিখি দিলো এতিয়া সোৱা এটো এটা সম্পূৰক যেটো পূৰক কোণৰ যেটো অভেদ আছিল আমাৰ সেই অভেদটোত আহি গল আকৌ যে cos 90 ডিগ্ৰী - কিবা থিটা এটা দিয়া আছে তাৰ মানে কি আছিল যে আমি পাই আহিছো অলৰেডি সূত্ৰটো যে কি sin θ = কি আছিল cos 90 ডিগ্ৰী - থিটা এটো সূত্ৰ আছিল আমাৰ তাৰ মানে আমি কি লিখিব পাৰো এতিয়া cos 90 ডিগ্ৰী - থিটা মানে কি লিখি দিব পাৰো sin θ লিখিব পাৰো গতে ইয়াৰ থিটাৰ মানটো A/2 গতিকে sin A/2 পাই গলো গতিকে আমাৰ উত্তৰটো কি হ'ব এতিয়া sin A/2 অপচন কোড আছে অপচন বি দিয়া আছে sin A/2 গতিকে এটো শুদ্ধ উত্তৰ তো তোমালোকে এনেকে ত্ৰিভুজৰ অংক দিয়া থাকিলে এনেকে ত্ৰিভুজৰ কোণৰ মানটো উলিয়াই কেনে তুমিকে এনেকে উলিয়াব পাৰা বেলেগ cos আৰু sin ৰ ক্ষেত্ৰত নিদি কেনে বেলেগৰ ক্ষেত্ৰত দিব পাৰে তোমালোকৰ কিতাপত এনেকৈ মিল থকা অপচন বহুত আছে গতিকে তেনেকে চাই কেনে এইটো নিয়মত কৰিলে ধুনীয়া কৰিব পাৰিবা অংকটো এবাৰ আমাক কি দিছে প্ৰশ্নটো যে sin θ + sin square θ = আমাক কিমান 1 দিয়া আছে আৰু উলিয়াব দিছে আমাক কিমান cos square θ + cos to the power 4 θ মানটো কিমান হয় উলিয়াব দিছে তো আমি প্ৰথমতে যেটো উলিয়াব দিছে লিখিলো হেতুকে cos square θ + cos to the power 4 θ এটো মানে আমি কি কৰিব পাৰো এটা সোৱা দুটাৰ পৰা আমি cos square এটা কমন লব পাৰো কাৰণ ইয়াতে cos square আছে ইয়াতে cos square আছে কাৰণ cos to the power 4 মানে কি cos square দুটা আছে তো আমি কি কৰিম ইয়াতে cos square এটা কি কৰিলো কমন ললো ইয়াতে কিমান থাকিব 1 + ইয়াতে কিমান থাকিব cos square θ হৈ গলে খিনি তো ইয়াতে এতিয়া কৰিব পৰা আৰু একো নাই আমাক যেটো দিয়া আছিল শৰ্টত দিয়া আছে না ইয়াৰ পৰা আমি কিবা উলিয়াব পাৰো নি চাইলো কি কৰিম এটো sin θ + sin square θ = আমাক কিমান দিয়া আছে 1 দিয়া আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এতিয়া এটো sin θ টো এনেকৈ থাকিলে sin θ = আমি কি লিখিম 1 - sin square θ sin θ = আমি কি কৰিলো 1 - sin square θ এই sin square θ টো সমানচিহ্ন এটো সেটা লৈ গলো এটা 1 - sin square θ মানে আমি কি পাই আইছো cos square θ পাই আইছো কাৰণ আমি এটা অভেদ অলৰেডি পাইছো যে কি sin square θ + cos square θ = আমি কিমান পাইছিলো 1 পাইছিলো তো তাৰ পৰা যদি চাও আমি sin টো ইফালে আহিলে মাইনাসত আহিব তাৰ মানে cos square θ = 1 - sin square θ তো আমি এইখিনি হলনে কি লিখি দিব পাৰো এতিয়া sin θ = এইখিনি হলনে লিখিব পাৰো আমি কি cos square θ sin θ হলনে আমি কি লিখিব পাৰো cos square θ লিখিব পাৰো এটা ইয়াতে সোৱা cos square θ এটো আছে ইয়াতো আছে cos square θ গতিকে আমি cos square হলনে কি লিখি দিম এতিয়া sin θ লিখি দিম sin θ আৰু এটা 1 + cos square হলনে কি লিখি দিলো sin θ হৈ গল তো এটো পূৰণ কৰিলে কিমান হ'ব sin θ * 1 মানে sin θ sin θ * sin θ মানে কিমান পাম sin square θ হৈ গল এটা sin θ + sin square θ মানে আমি আকৌ প্ৰশ্নটো দিয়াই আছে কিমান এটোৰ মান 1 দিয়া আছে গতিকে আমি এইখিনি মানে কি লিখি দিব পাৰো 1 তাৰ মানে এটো শুদ্ধ উত্তৰটো কি হল এতিয়া অপচন এ দিয়া আছে 1 তো তোমালোকে এনেকে আইটো 8.4 ৰ যেটা লাষ্টৰ কোৱেশ্চন আছিল 6 নম্বৰ কোৱেশ্চন চাগে হেগিটা এনেকুৱা প্ৰশ্ন আছে তো তোমালোকে তাৰ পৰা এনেকৈ চাব পাৰা এমসিকিউত আহিব পাৰে এনেকুৱাকে মান উলিওৱা নিৰ্দিষ্ট মান উলিওৱা গতিকে আইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বা এনেকুৱা ইয়াৰ লগত ৰিলেটেড থকা যেটা কোৱেশ্চন আছে 6 নম্বৰ হেগিটা গোটেইটা চাবা পৰীক্ষাত আহিব পাৰে তাৰ পৰা যিকোনো এটা এবাৰ প্ৰশ্নটো চোৱা যে 1 + tan square θ / 1 + cot square θ মানটো আমাক উলিয়াব দিছে এটা কেনেকৈ উলিয়াম প্ৰথমতে আমি লিখিলো এটো কি দিয়া আছে 1 + tan square θ / কি দিয়া আছে 1 +
cot square theta এটো মান উলিয়াব দিছে হয় এতিয়া আমি কি কৰিম সোৱা 1 plus cot square theta মানে আমি পাই আইছো এটা সূত্ৰ 1 plus cos square theta মানে কি পাইছিল আমি cos x square theta পাইছিল গতিকে এটো লিখি দিয়া cos x square theta আৰু 1 plus tan square theta মানে আমি কি পাইছো 1 plus tan square theta আমি মান পাইছো যে কি sec square theta minus tan square theta মানে আমি 1 পাই আইছো গতিকে 1 plus tan square theta মানে আমি কি লিখিম সোৱা যে sec square theta minus কি tan square theta equal to আমি 1 পাইছিলো তো ইয়াৰ পৰা যদি আমি লিখো যে sec square theta equal to কি লিখিব পাৰো 1 plus tan square theta লিখিব মাইনাস আছে এটো সমান চিন এপিনা আহিলে কি প্লাস হৈ আহিলে গতিকে sec square theta equal to 1 plus tan square theta লিখিব পাৰো তাৰ মানে কি আমি 1 plus tan ৰ হলে কি লিখি দিব পাৰিম এতিয়া sec square theta বহাব পাৰিম তো এটো লিখি দিয়া sec square theta হৈ গল এতিয়া sec square theta বা cos square theta cos x square theta আমাৰ অপচন নাই তাৰ মানে আমি কি কৰিব লাগিব এতিয়া আকৌ sec theta মানে আমি কি লিখিব পাৰো 1 by cos theta লিখিব পাৰো sec মানে আছিল 1 by cos গতিকে cos ৰ ওলটাটো তো আমি লিখি দিম কি 1 by cos square theta আকৌ cosec মানে কি আছিল sin ৰ ওলটাটো গতিকে 1 by sin square theta তো এখিনি হল কৰিলে আমি উত্তৰটো পাই যাম এতিয়া এটো cos square theta পূৰণ এটো ওলটি যাব তো sin square theta divided by 1 তাৰ মানে sin square theta cos square theta তো sin by cos মানে কিমান আমাৰ আছিল tan আছিল গতিকে tan square theta গতিকে আমি উত্তৰটো পাই গলো কিমান tan square theta তো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন ডি দিয়া আছে tan square theta তো তোমালোকে এনেকৈ সৰল কৰা অংকবিলাক 8.04 অনুকূলনী আছে তাতে এনেকুৱা অংক পাবা বহুত কিটা তো এটা প্ৰেক্টিস কৰিবা পৰীক্ষাত আহিব পাৰে আৰু তাৰ কাৰণে কি মেইনলি আমাক এই চাৰিটা ভয়েড লাগা আছিল যে এটা sin square theta plus cos square theta equal to 1 দুই নম্বৰটো আছিল এইটো sec square theta minus tan square theta equal to 1 আৰু এটা আমাৰ আছিল কি 1 plus cot square theta equal to 1 plus cot square theta equal to আমাৰ কি আছিল cos x square theta আছিল তো এইটো এইটা অপেনজনি মনত ৰাখা এনেকুৱা ধৰণৰ অংকবিলাক ইজিলি কৰিব পাৰিবা গতিকে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাৰ কাৰণে চাব পাৰা এবাৰ আমাক কি দিছে যে x ৰ মান দিয়া আছে a cos theta আৰু y মান দিয়া আছে কিমান a sin theta আমাক উলিয়াব দিছে x square plus y square মান একদম ইজি সোৱা x square plus y square এটো মান উলিয়াব দিছে গতিকে x ৰ মান আমি কি লিখি দিম এতিয়া a sin theta গতিকে এটো লিখি দিয়া a sin theta whole square কিহৰ কাৰণে whole square লিখিছো কাৰণ x ৰ ওপৰত square আছে গতিকে x ৰ মানটো বহাই তাৰ ওপৰত square লিখিব লাগিব নেক্সট প্লাস y মানটো বহাই কেনে কি কৰিব লাগিব a sin theta আৰু আমাৰ কি হ'ব y মানটো square আছে গতিকে এটোৰ ওপৰত square হৈ গল next a square এটো sin square theta হৈ গল আৰু এটো আমি কিমান পাম এটো x ৰ মানটো আছিল cos ত আছিল আমি ফুলকে লিখিলো cos হ'ব লাগে এটো তো এটো কিমান হ'ব a cos square theta আৰু এটো কিমান আহিলে a square sin square theta আমি স্কয়াৰ খিনি ভাঙি দিলো এতিয়া দুৰ পক্ষৰ পৰা দুটা সাইডৰ পৰা আমি কি কৰিব পাৰিম a square কমন লব পাৰিম গতিকে a square টো লৈ লো ইয়াতে থাকিব কিমান cos square theta প্লাস এটা কিমান থাকিব sin square theta গতিকে আমি পাই আহিছো সূত্ৰ এটা sin square theta plus cos square theta মানে 1 গতিকে হেতু লিখি দিলে হৈ গল উত্তৰটো a square into 1 তাৰ মানে উত্তৰটো কিমান পাই গল আমি a square এটো আমাৰ কিমান নম্বৰ অপচন দিয়া আছে অপচন সি তো এটো প্ৰশ্ন এটা ইম্পৰ্টেন্ট প্ৰশ্ন কিহৰ কাৰণে কৈছো মই তোমালোকৰ বহুত কিখন টেষ্ট পেপাৰ দেখিছো এনেকুৱা প্ৰশ্ন আহিছে তোমালোকে এনেকুৱা প্ৰশ্ন কিতাপত অনুকূলনী নাই গতিকে এটো এক্সট্ৰা কে দিছে প্ৰশ্নটো গতিকে এনেকুৱা প্ৰশ্ন চাব পৰা তোমালোকে পৰীক্ষাত আহিব পাৰে টেষ্টত আহিছে যেহেতু এবাৰ সব প্ৰশ্নটো কি দিছে যে তলৰ কোনটো sin এর মান হ'ব নোৱাৰে কিন্তু এর মানটো কি দিছে 0 ৰ সমান বা 0 তকৈ ডাঙৰ আৰু 90 ৰ সমান বা 90 তকৈ সৰু অৰ্থাৎ 0 ৰ পৰা স্টাৰ্ট কৰি মানে কিমান হলে 90 লে হ'ব পাৰিব এর মানটো 0 হ'ব পাৰিব 90 হ'ব পাৰিব আৰু ইয়াৰ মাজত যিকোনো আছে হেকিটা হ'ব পাৰিব এই sin ৰ এর মানটো অৰ্থাৎ যদি আমি sin এটো 0 ডিগ্ৰী লিখিব পাৰো বা sin আমি কি লিখিব পাৰো 3 ডিগ্ৰী লিখিব পাৰো sin 4 ডিগ্ৰী যি নক লিখি একদম 90 লে লিখিব পাৰো sin আমি কিমান লিখিব পাৰো 90 ডিগ্ৰী লে লিখিব পাৰো এতিয়া আমাক কৈছে কি যে এই কিটাৰ ভিতৰত এই 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ভিতৰত ইয়াৰ কোনটো মান হ'ব নোৱাৰে আমি তো 0 ডিগ্ৰী মান পাইছো 30 ডিগ্ৰী মান পাইছো 45 ৰ পাইছো 60 পাইছো আৰু 90 পাইছো কিন্তু বাকি 2 3 4 5 বিলাকৰ নাম নাজানো বা এইকিটা মান যেটো দিয়া আছে আমাক এইকিটা মান আমি কোনো থেৰিত পোৱা নাই তালিকাখনত পোৱা নাই কিন্তু আমি কেনেকৈ গম পাম যে ইয়াৰ কোনটো মান ইয়াৰ মান হ'ব নোৱাৰে একদম সিম্পল সোৱা আমি sin 0 ডিগ্ৰী লোৱেষ্ট আছে এটা sin 0 ডিগ্ৰী তো sin 0 ডিগ্ৰী মান আমি কিমান পাইছো 0 পাইছো বা একদম হাইয়েষ্ট কিমান sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী মান আমি কিমান পাইছো 1 পাইছো তো বাকি ভিতৰৰ যিখিনি ভ্যালু আছে গোটেইখিনি কি হ'ব এই 0 আৰু 1 ৰ মাজতে থাকিব ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে গতিকে আমি চাম যে কি ইয়াৰে অপচন কিটা ভিতৰত কোনটো 0 আৰু 1 ৰ ভিতৰত নাই হেতুই হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া যদি চাম 4/5 তো 4 ক যদি 5 ৰে হৰণ কৰো এটো কিমান হ'ব 0. something আহি যাব 0.2 আহিব গতিকে এটো কি হল এই দুটাৰ মাজতে আছে বা আমি যদি 3/7 তো চাও হাতেৰে যদি 3 হৰণ কৰো হেতু উত্তৰটো কি হ'ব 0 আৰু 1 ৰ মাজতে আহিব কিন্তু আমি যদি চাও 5/3 এটো যদি 3 ৰে 5 হৰণ কৰো তেনলে এটোৰ মানটো কিমান হ'ব 1.67 এনেকৈ সামথিং আহিব আমাৰ মানটো গতিকে তাৰ মানে কি হল তো 1 তকৈ ডাঙৰ হল অৰ্থাৎ এটুতকে পাৰ হৈ গল
এইটো মান কেতিয়াও পাৰ হ'ব নোৱাৰে কাৰণ এইটো 90 ডিগ্ৰী ভিতৰতে আছে যেহেতু গতিকে আমাৰ কি হ'ব এইটো অপচন শুদ্ধ উত্তৰ নহয় কাৰণ এইটোৰ মানটো আমাৰ কি 0 আৰু 1 ৰ মাজত নাই গতিকে তোমালোকে এনেকৈ সাইনৰ মান আহিলে তোমাক ৰাখিব যে কি 0 আৰু 1 ৰ মাজত থাকিব লাগিব সাইনৰ অনুপাতটো যদি 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ ল'ব দিয়ে গতিকে সেইটো মনত ৰাখি কেনে কৰিলে হ'ল আৰু ইয়াতে চাবা আৰু এটা অপচন আছে যে হৰণ কৰি কেনে চালেও আমি ক'ব পাৰিম যে কোনটো 0 তকৈ ডাঙৰ হয় 1 তকৈ ডাঙৰ হয় বা 0 তকৈ সৰু হয় যদি মাইনাছত থাকিলে হয় তেনেহ'লে সেইটো কি হ'লে শুদ্ধ উত্তৰ হ'লে আৰু চোৱা এইটো এটা আমাৰ প্ৰকৃত ভগ্নাংশ এইটো প্ৰকৃত ভগ্নাংশ এইটো আমাৰ অপ্ৰকৃত ভগ্নাংশ গতিকে অপ্ৰকৃত ভগ্নাংশ মানবিলাক সদায় 1 তকৈ বেছি হয় গতিকে সেই কাৰণে কি হ'ল এইটো আমাৰ শুদ্ধ উত্তৰ বাকি 0 টো আছে অপচনত বা উত্তৰত আছে আমি 0 টো পাইছো গতিকে এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে পৰীক্ষাত তো আমি ত্ৰিকোণমিতিৰ পৰা আহিব পৰা কেইটামান এমচিকিউ এইটো ভিতৰত আলোচনা কৰিলো বা ইয়াতকৈ যদি তোমালোকৰ বেলেগ কোৱেশ্চন আছে তেনেহ'লে মোক কমেন্ট যোগে জনাবা মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম তো নেক্সট ইয়াৰ পিছত আমি ভিডিঅ' এটা বেলেগ এটা চেপ্টাৰৰ পৰা আহিব পৰা তোমালোকৰ ইম্পৰ্টেন্ট এমচিকিউ আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ